তোমাৰ ষ্ট্ৰেংথ কি? হোৱাট ইজ ইয়ৰ ষ্ট্ৰেংথ? কালি পৰহি এই কুৱেশ্যনটো খুব চলি আছে পেনেলবোৰত। তাৰে দুজনক সুধিছে, মানে একেটা কুৱেশ্যনে ভিন্ন ভিন্ন উত্তৰ। এজনক সুধিলে, তেওঁক ক'লে যে ষ্ট্ৰেংথ কি? তেওঁ ক'লে মই আই এম এ হাৰ্ড ৱৰ্কাৰ। তেওঁ কৈছে যে প্ৰভ ইট ডেট ইউ আৰ হাৰ্ড ৱৰ্কাৰ। কাউণ্টাৰ কুৱেশ্যন। তাক ক'লে যে ছাৰ মই পুলিচত চাকৰি কৰোঁ, পুলিচত চাকৰি কৰি আছোঁ, আৰু এনেকৈ পুলিচত চাকৰি কৰি আছোঁ। এইবাৰ মই যেতিয়া মেইনছ লিখিছোঁ, মেইনছ লিখোঁতেও ছাৰ মই এদিনো ছুটি লোৱা নাই, মাত্ৰ পৰীক্ষাৰ 2টা দিনক বাদ কৰি মই এক্সট্ৰা এদিনো ছুটি লোৱা নাই। আৰু তেনেকেই ছাৰ পৰীক্ষাৰ শেষ হোৱাৰ লগালগ মই ৰাতিয়ে গাড়ী চলাই গৈ পিছদিনা মই ৰাতিপুৱা মানে ডিউটি জইন কৰিছোঁ। তাৰপিছত ক'লে যে তুমি এইটো কি, তো তাৰপিছত পুলিচৰ কথা আহিল। তেওঁৰ APS-ত কিয় APS কিয়, ৱাই APS ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ? তো এগেইন তেওঁৰ কাৰণে এইটো অবভিয়াছ কুৱেশ্যন আছিল, বিকজ হি ইজ অলৰেডি ইন পুলিচত তেওঁ চাকৰি কৰি আছে। তো পুলিচত চাকৰি কাৰণে APS ছাৰ। তেওঁ ক'লে যে ছাৰ মই আগতে মই পৰীক্ষা দিছোঁ, মোৰ ইউনিফৰ্মৰ প্ৰতি ক্ৰেজ আছে, এইটো ক'লে ইউনিফৰ্মৰ প্ৰতি ক্ৰেজ আছে। তো ক'লে যে তোমাৰ যে ক্ৰেজ আছে আমি কেনেকৈ গম পাম? তোমাৰ যে ইউনিফৰ্মৰ প্ৰতি ক্ৰেজ আছে সেইটো আমি কেনেকৈ গম পাম? কেনেকৈ তুমি কি কি কৰি মানে শ্ব' কেনেকৈ কৰিবা তোমাক ক্ৰেজ আছে বুলি? ক'লে যে ছাৰ মই NDA দিছিলোঁ, NDA মোৰ চিলেকশ্যন নহ'ল, হাই ছেকেণ্ডেৰী পাছ কৰি পেলাই। তাৰপিছত মই এয়াৰমেন দিছিলোঁ, তাতো মোৰ চিলেকশ্যন নহ'ল। মই আহি পেলাই ডিগ্ৰী পাছ কৰি পেলাই মই FCAT দিলোঁ। FCATত মই ফাইনেল ষ্টেজলৈকে গ'লোঁ, কিন্তু লাষ্টত মোৰ নাম নাহিল। 2019 চনত মই SI জইন কৰিলোঁ, পুলিচ জইন কৰিলোঁ। তো গতিকে সেইটোত মই এতিয়াও আকৌ মই আজি 2টা বছৰ যোৱাবাৰো ভাইবা দিছোঁ, এইবাৰো মোৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ সদায় APS দি আছোঁ। তো এইটো মোৰ এটা ক্ৰেজ। তো তেওঁলোকে খুব হাঁহিছে। তো তাৰপিছত এজনক আকৌ সুধিলে যে তোমাৰ সেই একেই কুৱেশ্যন যে হোৱাট ইজ ইয়ৰ ষ্ট্ৰেংথ? তো ষ্ট্ৰেংথটোত তেওঁ কৈছে যে মই হেৰি এইটো কি ডিচিপ্লিন। তুমি এইটো একে কুৱেশ্যন, ডিচিপ্লিন। তো ডিচিপ্লিন কেনেকৈ তুমি? তো ডিচিপ্লিন, তো তুমি ডিচিপ্লিন। তাৰপিছত তেওঁ কৈছে ডিচিপ্লিন মই খোজ কাঢ়োঁ সদায়। আৰে খোজটো চবেই কাঢ়ে, তুমিহে কাঢ়া নেকি? তো সেইটো মানে কিন্তু ভালকৈ তেওঁ প্ৰিপেয়াৰ কৰা নাই, কথাটো এনেই কৈ দিছে এব্ৰাপ্টলি যে ডিচিপ্লিন মই সদায় খোজ কাঢ়োঁ। তো এইটো খোজটো চবেই কাঢ়ে, তুমি খোজ কাঢ়া নেকি? এইটো খোজটো কি ডাঙৰ কথা? এইটোতো তোমাৰ সেইটো কেনেকৈ মানে সেইটোৱে ডিচিপ্লিন তোমাক কেনেকৈ শ্ব' কৰিব? তো সেই কথাটো মানে সেইটোকে নকৈ ধৰক তেওঁ ট্ৰেন্সক্ৰিপ্টটো অলৰেডি হৈয়ে গ'ল, পিছত তেওঁ সেইটোত আৰু অকণমান কনফিডেঞ্চটো ল' হৈ গ'ল এনেকৈ কোৱাৰ পিছত। কিন্তু আপুনি যদি এইকেইটা প্ৰিপেয়াৰ কৰিছে, ধৰক আপুনি যিয়ে নকওক খোজেই কাঢ়ে, খোজ কাঢ়েতো আপুনি এনেকুৱাকৈ ক'ব পাৰে যে আপুনি কওঁতে কেনেকৈ কৈছে সেই বস্তুটো মেটাৰ কৰে। কিন্তু আপুনি ধৰক এইটো ক'ব পাৰে যে মই হয় ডেইলি মই খোজ কাঢ়োঁ, মই একেটা টাইমত সদায় শুই উঠোঁ, মই আজি 1 বছৰ বা এইটোকে ক'লে খোজ কঢ়াটোৱে ক'লে যে আজি মই 1 বছৰৰ পৰা ছাৰ মই খোজকাঢ়ি আছোঁ, বা আজি 2 বছৰৰ পৰা মই খোজকাঢ়ি আছোঁ, সেইটো মই অভ্যাসটো কোনদিন ব্ৰেক নকৰোঁ। তাৰপিছত তেওঁ আৰু এটা কথা ক'লে, তেওঁ ক'লে যে ছাৰ মই সময়ত আহি আজি পাইছোঁহি, মানে সময়ত পাওঁহি। মই আজিও এতিয়া ছাৰ ইণ্টাৰভিউটো আছে, মই কিন্তু সময়ত আহি পাইছোঁহি। তেওঁ কৈছে ইণ্টাৰভিউটো সময়ত নহাটোহে তোমাৰ দিগদাৰ, তুমি এনেও আহিবা, চাকৰিটো কথা আছে, তুমি নাহিবা, ইণ্টাৰভিউ দেৰিকৈ আহিম বুলি ভাবিছিলা নেকি? মানে তেনেকুৱা ধৰণে কৈছে। গতিকে এনেকুৱাত নফচিব। এই কুৱেশ্যনকেইটাত বহুত ফচা হয় ষ্ট্ৰেংথত, আৰু বহুতে এইটো কথা অতি কৰিবলৈ কৈছে। মানে ধৰক অতি, আপুনি ধৰক এনেকুৱা এজনত তেওঁ অনেষ্ট বুলি কৈছিলে, আৰু এজন তেওঁ আপোনাৰ একেজন মানুহে তেওঁক ক'লে তেওঁক অনেষ্ট। তেওঁ কিয়? তেওঁ ক'লে যে মই অনেষ্ট হয়। তো ক'লে ঠিক আছে, তুমি অনেষ্ট বুলি কেনেকৈ গম পাম? তেওঁ কৈছে যে মই কি আছিলে, যেতিয়া মোক স্কুলত মাৰ্কছ দিছিলে, মাৰ্কছ দিওঁতে এই স্কুল নে কলেজ ক'ৰ কথা কৈছে আৰু যে তেওঁক পাছ মাৰ্ক দিলে টিচাৰে, আউট অফ মানে কপি চেকিঙত 5 আছিলে, 5 মাৰ্কৰ ভিতৰত তেওঁক 7 মাৰ্ক দিলে, তেওঁ গৈ পেলাই সেইটো গৈ কৈছেগৈ যে মোক এইটো 5 মাৰ্কছ দিব নালাগিছিল। কিন্তু এনেকুৱা অনেষ্টিকেইটা মোৰ মতে ইমান বেছি তেওঁলোকক স্পাৰ্ক নকৰিব যে এইটোত মানে কি আৰু এইটো বহুত বেছি এথিক্সত আমি এক্সাম্পলত লিখা, আৰু এইকেইটা আপুনি যদি সঁচাকৈও কৰিছিলে, এনেকুৱা হ'ব পাৰে যে এইটো মিছা বুলি ক'ব নোৱাৰি, কেতিয়াবা আপুনি সঁচাকৈ কৰিলেও এই অপ্ৰিয় টাইপৰ কথাকেইটা নক'ব। মানে যেনেকৈ যোৱাবাৰ এজন এক্স ছাৰ্ভিচমেণ্টক তেওঁক সুধিছিলে, এইবাৰ নহয় এইটো, তেওঁ যোৱাবাৰ ইণ্টাৰভিউ, যে তুমি এনেকুৱা এটা তোমাৰ চাকৰি জীৱনৰ কামৰ কথা কোৱা যোনটোৱে তোমাক মানে তুমি এটা ভাল কাম কৰিছা, বা যোনটো এটা তুমি মনত ৰাখা, মানে এনেকুৱা কাম কি কৰিছা? তো তেতিয়া তেওঁ ক'লে যে মই বৰফত মানুহ এজন সোমাই আছিল, তেওঁক মানে মই বচাই দিছোঁ, ছাৰ মই মানুহ এটা বচাই থৈছোঁ। সেইটো মানে ক'লে, কিন্তু তেওঁৰ কোৱাটো ঠিক আছে, সেইটো তেওঁৰ পৰাই শুনা কথা, কিন্তু কথাটো কি সেইটো মানে ইমান প্ৰেজেণ্টিং নহ'ল, মানে এনেকুৱা হ'ল। আৰু তেওঁক মাৰ্কছ কম দিছে যোৱাবাৰ, 95 নে কিমান মাৰ্কছ দিছে আপোনাৰ যোৱাবাৰ। যি নহওক, সেইটো মানে কুৱেশ্যনটো যি মানে কুৱেশ্যনটো লৈ আপুনি যোনটো এনচাৰটো বনায়, এনচাৰটো এপিলিং হ'ব লাগে। এনেকুৱা নহয় যে মানে সঁচাই ক'ব মিছাই ক'ব, কিন্তু অলপ মানে চাই ল'ব যাতে একদম মানে বাচপানা টাইপ কথাটো নহয় ষ্ট্ৰেংথ।
ইজনক সোধক তেওঁৰ ষ্ট্ৰেংথটো দেখিছেনে আপুনি সেইটো ডাইৰেক্ট এইটো ক'লে যে মই হেৰিয়ৰ প্ৰতি তোমাৰ আছে ইয়াত লৈ তেওঁ ইয়াত সুধিলে উইকনেছ সুধিলে এজনক খালি উইকনেছটো বহুত সুধিছে মানে বহুত মানুহক এইকেইটা কুৱেশ্যন বহুত চলিছে যে উইকনেছ কি তোমাৰ তো উইকনেছত দি ক'লে এজনে কৈছে যোনজন এই পুলিচ ছাৰ্ভিচৰ বুলি যে কৈছোঁ তেওঁ এইটো ওৱান অফ দ্য মানে ইনস্পায়াৰিং আৰু বহুতকেইটা মই কনফিডেঞ্চিয়েল টাইপ কথা আছে এইকেইটা মই নকওঁৱেই এইটো বেয়া হ'ব কথাটো এইটো তেওঁৰ ইমানখিনি কথা কৰিলে কাৰণ মানে সেইটো কৰিলেতো জানিয়ে যাব বহুত ইণ্টাৰেষ্টিং মানে ফেক্ট কেইটামান আছে তেওঁৰ সেইটো আফটাৰ চিলেকশ্যন বা পিছত মই এইটো কেতিয়াবা ক'ম কথাটো এতিয়া আপোনাৰ ধৰক এইটো যিহেতু চিলেক্ট হোৱা নাই তো ইণ্টাৰভিউ ইজ গয়িং অন তো সেই পদটো মই অকণমান কনফিডেঞ্চিয়েলি নকওঁ যি নহওক তেওঁক আৰু এটা বস্তু সুধিছিলে যে উইকনেছ কি তো উইকনেছত তেওঁ ক'লে ছাৰ মই পুলিচত চাকৰি কৰোঁ তো পুলিচত চাকৰি কৰোঁ মোৰ মানে মই পেট বঢ়াব নোৱাৰোঁ পেটটো মোক বঢ়াব লাগে কিন্তু মই জাংক ফুড খাই মোৰ পেট বাঢ়ি গৈছে সেইটোত মানে গোটেইজনে হাঁহিছে আচ্ছা এইটোতো অনেষ্টেই হয় ঠিকে আছে দেই পেটটো হেৰি বঢ়াই গৈছে ছাৰ মই ইমান জাংক ফুডৰ প্ৰতি মই লোভীয়া ছাৰ জাংক ফুডে মোক পেট বঢ়াই দিছে কিন্তু এজনে আকৌ সেইজন বেলেগ এজন ছোৱালী এজনী বাৰু তেওঁ ক'লে যে ৱৰ্কহলিক সেইটোত তেওঁক ফচিলে ৱৰ্কহলিক ছাৰ মই উইকনেছটো কি ৱৰ্কহলিক তুমি কি ৱৰ্কহলিক তেওঁ কিবা ৰিচাৰ্চৰ কাম কৰিছিলে নেট স্লেটত সেইবোৰ কথা ক'লে মানে তেওঁ কৈছে যে মই ফচিলোঁ ছাৰ তেওঁ কোৱা কথাটো এতিয়া মই নাজানো তাৰপিছত মানে মোৰ মনটো বহুত বেয়া লাগিলে পিছত মানে আৰু তেওঁলোকে সেইটোত মানে ইমান মুখতো ছেটিছফেকশ্যন নেদেখিলে হেৰিও নেদেখিলে তো এই ট্ৰেণ্ডটো কিয় ষ্টাৰ্ট হয় মানে মই দেখিছোঁ যেতিয়াই আপুনি ষ্ট্ৰেংথ এটা কথা কয় ষ্ট্ৰেংথটো হ'লেও মানুহে কি কৰে নিজকে আপুনি প্ৰুভ কৰিব যায় মানে মই এটা পাৰ্ট দেখিছোঁ কিন্তু আপুনি যদি অলপ ৱৰ্কিং আৰু আপুনি অকণমান অলপ আপোনাৰ বয়স হৈছে ডাঙৰ মানুহ আপুনি তো তেতিয়াতো এনেকুৱাকেইটা কথাকেইটাতো নক'বই আৰু এই কোনোবা এটা সৰু পোৱালি এটাই সি মানে গ্ৰেজুৱেশ্যন পাছ কৰিয়ে গৈ গৈছে এইটো কথা বেলেগ কথা যাৰ অলৰেডি লাইফটোতে বা এক্সাম হেৰিয়তে অলপ ঠিক ঠাক এক্সপিৰিয়েঞ্চ হৈছে আপুনি যদি এনেকুৱা এটা কথা কয় যে মই ৱৰ্কহলিক সেইটো আপুনি এগেইন আপোনাক উইকনেছ সুধিছে তেওঁ উইকনেছত কৈছে যে মোৰ উইকনেছটো কি হয় ৱৰ্কহলিক এইবোৰ চাওক এইবোৰ ইউটিউব চাই পেলাই এই হেৰিয়ত কোৱা কথা এইবোৰ মানে যে মই যোনবোৰ এই ট্ৰান্সক্ৰিপ্টবোৰ যে থাকে কেনেকৈ আপোনাক ক'ব লাগে তাত গৈ পেলাই তেওঁ এইটো হয় তাতে চাই কৈছোঁ বুলি কৈছে ৱৰ্কহলিক কিয় ক'লি মানে আপুনি নিজৰ উইকনেছটোনো কিয় মহানতা শ্ব' কৰিব লাগে যদি কৰিছে আপুনি ভালকে কৰক মানে এনেকুৱাকৈ নকৰিব যাতে এইটো লাগিছে কাহিনী বনাইছে মানে তেনেকুৱা এটা ফিল হ'ব নালাগে ক'ৰবাত চাই আহিছে ৱৰ্কহলিক তো ৱৰ্কহলিক বুলি কোৱাৰ পিছত তুমি কি ৱৰ্কহলিক মানে কোৱাচোন কেনেকৈ তুমি ৱৰ্ক কৰিলা কোনোবাই পাৰফেকশ্যনিষ্টো তেনেকৈ কয় যে মই পাৰফেকশ্যনিষ্ট তাৰ ওপৰত মই মানে পাৰফেকশ্যন হ'বলৈ মই ট্ৰাই কৰোঁ মোৰ সেইটো মানে উইকনেছ কিন্তু এইটোত ধৰক যোনটো জাংক ফুডৰ কথাটো কৈছে যে এইটো ছাৰ মোৰ হেৰি হয় সেইটো কৈছে কোনোবা আপুনি এইটো ক'লে যে ছাৰ মই মানে মোৰ এতিয়া হেৰিটো স্ক্ৰল এতিয়া মই এতিয়া নিজৰ ৰিল চাই থাকোঁ বা ৰিলত মোৰ কি হয় মানে মোৰ ইণ্টাৰনেটত মোৰ টাইমটো স্ক্ৰীন টাইমটো মোৰ বেছি সেইটো আপোনাৰ ষ্ট্ৰেংথটো ভাল উইকনেছ ন যে মোৰ ছাৰ ইণ্টাৰনেটটোত মোৰ সেইটো বেছি মানে কি স্ক্ৰীন টাইমটো মই বেছি কৰোঁ সেইটো জেনুইন দে আৰ ভেৰি ৰিয়েল সেইটো আপোনাৰ উইকনেছ যোনটো আপুনি এনেকুৱা এটা উইকনেছ বিচাৰিলে মোৰ মতে এনেকুৱা এটা পইণ্ট কওক যোনটো পইণ্ট মনপুত হয় আৰু এনেই কাহিনী বনাই এনেই বেকাৰ নফচিব এই হোৱাই এছিছত এই এন জি অ'ৰ কাহিনী বনাই পেলাই এজন ফচিছে এন জি অ' তেওঁ দুবাৰ আপোনাৰ এইটো কথা ক'লে যে এন জি অ'ত মই মানে এন জি অ'ৰ এইটো কৰি আছোঁ তাৰপিছতো এন জি অ' ক'লে এন জি অ'ই কেলৈ নকৰা গ'লে ইয়াত কিয় তুমি চিভিল ছাৰ্ভিচত আহিব খুজিছা তোমাৰতো কামেই এন জি অ' তো বাকীকেইজনে সেইটো লৈ হেৰি কৈছে আৰু তেওঁ এন জি অ'ত কামো কৰা নাছিলে এন জি অ' কেনেকৈ ৰেজিষ্টাৰ কৰে কি কৰে তাত আপোনাৰ গুচি গ'ল যোৱাকালি ছেকেণ্ড হাফটোত তো গতিকে এই পাৰ্টটোত অলপ মানে হেৰি কৰক কি কৰক মানে প্ৰিপেয়াৰ কৰক মানে ষ্ট্ৰেংথ উইকনেছ কি ভাবিছে সেইটো বৰ ডাঙৰ কথা এটা নাভাবিলেও হ'ব এনেকুৱাও নেদেখাব উইকনেছটোক বৰ নিজকে মহান বুলি দেখুৱাব নাযাব মানুহে ৰিয়েলিটি বুজি পায় ধৰক আপুনি বয়সীয়াল মানুহ বা আমি চব মানুহ এটা মেচিয়ৰ মানুহ বুলিয়ে তেওঁক এজিউম কৰিব আপুনি অফিচাৰ হ'বলৈ কাইলৈ গৈ আছে তো তেনেকুৱা সেই যোনটো আপুনি কৈ কাইলৈ মানে বেলেগ আপুনি ক্লাৰিকেল জব এটাত বা তেনেকুৱা ধৰণৰ জব এটাত দিয়া ধৰণৰ এনচাৰ এটা দি নিজে নফচিব যিয়ে নকওক যদি এইটো কয়ো যে আপুনি ৱৰ্কহলিক কিন্তু আপুনি এইটো জাষ্টিফাই কৰি কৰক ঠিক আছে তো বাকী আপোনাৰ যোনটো এই 111ৰ কাৰণে মই যোনটো গুগল ফৰ্ম ফিল আপ কৰিছোঁ এইটোত চৰি কিছুমান আপুনি যদি শ্লটটো আপুনি তাত লুক কৰিব সেই শ্লটটো মতেহে মই আপোনাক টাইমটো দিব পাৰিছোঁ এইটোত মই আপোনাৰ ডেফখন যোনটো হয় ডেফখনলৈ যি কুৱেশ্যনছ আহিছে বা এইকেইদিনত যি আপোনাৰ চিমিলাৰ টাইপৰ আহিছে যাক মই পাওঁ তো আপোনাক মই কুৱেশ্যনকেইটা শ্বেয়াৰ কৰিম ধৰক কোনোবা আপুনি এক্স ছাৰ্ভিচমেন কোনোবাই আপুনি ধৰক এগ্ৰিকালচাৰত আপুনি ধৰক এডিঅ' কোনোবা আপুনি পুলিচত চাকৰি কৰি আছে কাৰোবাৰ কোনোবাই টেটত টিচাৰ কৰি আছে কোনোবাই জাষ্ট এইবাৰ এডিআৰি পাইছে তো তেনেকুৱা চবৰে ডিফাৰেণ্ট কিন্তু আৰু সেই মানুহকেইজনৰ অলপ চিমিলাৰিটি যদি একেখন বৰ্ডত পাৰে কুৱেশ্যনবোৰ আপোনাৰ একে পৰা আৰু মানে হেৰি এটা থাকে আৰু ট্ৰান্সক্ৰিপ্টত বৰ বেছি নাযাব
যে আমুকৰ ট্ৰান্সক্ৰিপ্টটোত এইটো হৈ আছে সেইটোতো মই নোৱাৰিম আৰে আপোনাৰ ট্ৰান্সক্ৰিপ্টটো আপোনাৰতে সোমাই আছে মানে এতিয়া কোনোবা এজন মানুহক যোনটো সুধিলে তেওঁক যে সুধিলে আপোনাৰ মানে তেওঁক তাৰপিছত ফাষ্ট ফুড ৰিলেটেড কিবা সুধিলে আপুনি সেইটো যদি পেলাই চাবলৈ হয় যে ফাষ্ট ফুডৰ কথা সুধিছে আৰু ফাষ্ট ফুডৰ কথা এইকাৰণে সুধিছে তেওঁ ফাষ্ট ফুডৰ কথা কৈছে আনচাৰত সেইটোতো তেওঁ নকয় ট্ৰান্সক্ৰিপ্টটোত মানে কিবা এটা কথা পাহৰি যোৱা হয় কিবা এটা পইণ্ট মিচিং হৈ যোৱা হয় তো সেইকাৰণে যোনবোৰ ট্ৰান্সক্ৰিপ্ট চলি থাকে সেইবোৰলৈ মোৰ মতে এইটো আপুনি মেচিয়ৰ মানুহ মই কিনো ক'ম কিন্তু ইমান বেছি হেৰি কৰিব নালাগে কাৰণ আপুনি নিজৰ পাৰ্টটোত চাওক যোনকেইটা আপোনাৰ নৌন যোনকেইটাৰ পুৰা সোধাৰ চান্স আছে আপুনি চাকৰি এটা কৰি আছে বোলে আপোনাৰ ডিপাৰ্টমেণ্ট এগ্ৰিকালচাৰ তো এগ্ৰিকালচাৰ আপোনাৰ চান্স বহুত আছে বোলে আপুনি গোটেই লাইফটো বোলে আপুনি কোনোবা এখন ছিংগল চিটিতে আপোনাৰ কটাইছে তো চিটিখনৰ কথা সোধা চান্স বহুত আছে আপুনি আজৰি পৰত কি কৰি ভাল পায় এইটো কথা কুৱেশ্যন সুধি আছে আপোনাৰ উইকনেছ কি ষ্ট্ৰেংথ কি কিয় চিলেক্ট কৰিম কিয় এই সাৰ্ভিসটো প্ৰিফাৰেন্স দিছা এই যোনকেইটা নন কুৱেশ্যন কেইটা সেইকেইটাত এই যোনকেইটাত বাকি দিনকেইটা আছে তাত এইকেইটাৰ ওপৰত ভালকে প্ৰিপেয়াৰ কৰক যদি আপোনাৰ লাগে যোনটো গুগল ফৰ্মটোত আপুনি ফিল আপ কৰিব আপুনি মই টাইমৰ আপোনাৰ স্লট দিম স্লট একৰ্ডিং আপুনি আহিব আপুনি ফ্ৰণ্টত বহি যদি কিবা আপোনাৰ খুকুজা আছে ডাউট আছে বা এনেকুৱা ধৰণৰ সিমিলাৰ মই ডেজেন্ট দেখিছো I can help you to make your interview right.